Hello aspirants, myself Prince Jain, and today we are going to discuss about weekly current affairs related to national and international importance from 16th of August to 22nd August. Okay, so let's begin. These are your topics for this week. We will discuss. So our first topic is President confers Sarvottam Seva Medal on 7 officer of Operation Sindoor. That is, ৰাষ্ট্ৰপতি মহোদয়াই অপাৰেশ্যন সিন্দুৰত ভাগ লোৱা 7জন আমাৰ আৰ্ম ফ'ৰ্চৰ অফিচাৰ সকলক সৰ্বোত্তম সেৱা মেডেল ৱাৰ টাইম মেডেল হয় এইটো তো সৰ্বোত্তম সেৱা মেডেল প্ৰদান কৰিছে আহক আমাৰ এই আৰ্টিকেলৰ সবিশেষ আলোচনা কৰোঁ সৰ্বোত্তম সেৱা মেডেল India's highest wartime decoration হয় এইটো ঠিক আছে আৰু এইটো কাক দিয়া হয় distinguished service of most exceptional order during the war or hostilities মানে ultimately এই মেডেলটো only war time or distinguished service অর্থে দিয়া হয় like army navy air force okay and then চাওক কেতিয়া ইনষ্টিটিউট হৈছিলে এই মেডেলটো 1980 হৈছিলে আৰু বহুত ৰেয়াৰলি ভেৰি ৰেয়াৰলি এই এৱাৰ্ডটো ফ্ৰিকুৱেন্টলি দিয়া নহয় এই এৱাৰ্ডটো বহুত বেছি ৰেয়াৰলি দিয়া হয় আল্টিমেটলি আপোনালোকে গম পায় যে ওয়াৰটো সদায় হৈ নাথাকে ৰেয়াৰলি হয় ওয়াৰ অৰ হস্টিলিটিজ আৰ দ্য ৰেয়াৰ ফেনোমেনা সো দিস এৱাৰ্ড ইজ গিভেন ৰেয়াৰলি ওকে এৱাৰ্ড কোনে প্ৰদান কৰে প্ৰেসিডেন্ট অফ ইন্ডিয়া ঠিক আছে প্রেসিডেন্ট অফ ইন্ডিয়া এই এওয়ার্ড পাবলে এলিজিবিলিটি টু কি হল অল র্যাঙ্কস অফ আর্মি নেভি এন্ড এয়ার ফোর্স ইনক্লুডিং টেরিটোরিয়াল আর্মি রিজার্ভ ফোর্সেস নার্সিং সার্ভিস আর্মি নার্সিং সার্ভিস এন্ড মেনি মে বি পোস্টহুমাসলি ঠিক আছে এই পোস্টহুমাসলিও দিয়া হয় এই এওয়ার্ডটো এই পদকটো ঠিক আছে আমাৰ ইয়াৰ পূৰ্বে তিনিজন এই পদকৰ এৱাৰ্ডি আছিল ঠিক আছে বিফোৰ 2025 three personnels were given this award কোন কোন আছিল লেফটেনেণ্ট জেনেৰেল অমৰজিৎ সিং কালকট অপাৰেশ্যন পৱনত দিয়া হৈছিল অপাৰেশ্যন পৱনত ভাগ লোৱাৰ বাবে 1989 ত দিয়া হৈছিল তেওঁ এৱাৰ্ডটো ঠিক আছে নেক্সট এয়াৰ মাৰ্শাল বিনোদ পাটনে কাৰ্গিল ৱাৰৰ বাবে দিয়া হৈছিল 1999 ত ঠিক আছে নেক্সট লেফটেনেণ্ট জেনেৰেল হৰি মোহন খান্না তেওঁকো কাৰ্গিল ৱাৰৰ বাবে দিয়া হৈছিল 2000 ত বিফোৰ 2025 three personnels were given this award okay current news to কি হৈছে current news to হৈছে on the 79th independence day seven officer awarded Sarvottam Yuddha Sena Medal for Operation Sindoor. Operation Sindoor আপোনালোকে নিশ্চয় জানে আই থিংক হয় নে নহয় আমি অপাৰেশ্যন সিন্দুৰত কি কৰিছিলো পাকিস্তানৰ এগেইনষ্টত আমি এটা অপাৰেশ্যন আৰম্ভ কৰিছিলো বা চলাইছিলো হয় মনত আছে সো এই অপাৰেশ্যন সিন্দুৰত ভাগ লোৱা অংশগ্ৰহণ কৰা 7জন অফিচাৰক সৰ্বোত্তম যুদ্ধ সেৱা মেডেল দিয়া হৈছে ঠিক আছে আৰু প্ৰথমবাৰৰ বাবে ইণ্ডিয়ান নেভিৰ অফিচাৰে এই মেডেল লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ আগতে চাওক এই সকল লেফটেনেণ্ট জেনেৰেল অমৰজিৎ সিং কালকট এয়াৰ মাৰ্শাল বিনোদ পাটানে হি ইজ ফ্ৰম মিলিটাৰী আৰ্মি and he is also General Hari Mohan Khanna also from army but Air Marshal Binod Patne was from Air Force কিন্তু নেভিৰ কোনো অফিচাৰে এই মেডেলটো পোৱা নাছিলে কিন্তু in 2025 for the first time নেভিৰ অফিচাৰকো এই মেডেলটো প্ৰদান কৰা হৈছে ঠিক আছে এতিয়া আমি চাওঁ এই এৱাৰ্ডটো 2025 ত কোনে পাইছে কেইজন নেভি অফিচাৰে পাইছে কেইজন এয়াৰ ফোৰ্সৰ অফিচাৰে পাইছে আৰু কেইজন আৰ্মি অফিচাৰে পাইছে মিলিটাৰী অফিচাৰে পাইছে চাওঁ এয়াৰ মাৰ্শাল নৰ্মদেশ্বৰ তিৱাৰী
ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ পৰা তেওঁ এই এৱাৰ্ড পাবলৈ সক্ষম হৈছে। এয়াৰ মাৰ্শ্বেল নাগেশ কাপুৰ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ পৰা পাবলৈ সক্ষম হৈছে। এয়াৰ মাৰ্শ্বেল জিতেন্দ্ৰ মিশ্ৰা ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ পৰা পাবলৈ সক্ষম হৈছে। আৰু এয়াৰ মাৰ্শ্বেল এ কে ভাৰতী তেওঁ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ পৰা এই এৱাৰ্ডটো পাবলৈ সক্ষম হৈছে। আপোনালোকে জানেনে অপাৰেশ্যন সিন্দুৰত মেইন এমফেচিছটো আমি এয়াৰ ফ'ৰ্চৰ দ্বাৰা কৰিছিলোঁ। আমি যিটো টেৰৰিষ্টৰ যিটো ঘাটি আছিলে, টেৰৰিষ্টৰ কেম্প আছিলে পাকিস্তানত, তাত আমি সোমাই টেৰৰিষ্টৰ টেংক আমি ডেষ্ট্ৰয় কৰিছিলোঁ, কেম্পবোৰ আমি ডেষ্ট্ৰয় কৰি আছিলোঁ টেৰৰিষ্টৰ। চ' ইয়াৰ কাৰণে আমাৰ প্ৰত্যক্ষভাৱে কোনে আগভাগ লৈছিলে? এয়াৰ ফ'ৰ্চে। তো এয়াৰ ফ'ৰ্চৰ 4জন অফিচাৰক এই মেডেল সৰ্বোত্তম যুদ্ধ সেৱা মেডেল প্ৰদান কৰা হৈছে। ঠিক আছে, নেক্সট চাওক, আৰ্মিৰ পৰা দিয়া হৈছে লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই, তেওঁক ইণ্ডিয়ান আৰ্মিৰ পৰা দিয়া হৈছে। লেফটেনেণ্ট জেনেৰেল প্ৰতীক শৰ্মা এওঁক ইণ্ডিয়ান আৰ্মিৰ পৰা এই সৰ্বোত্তম যুদ্ধ সেৱা মেডেল প্ৰদান কৰা হৈছে। লগতে পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ ইতিহাসৰ পোন প্ৰথমবাৰৰ বাবে ইণ্ডিয়ান নেভিৰ অফিচাৰ ভাইচ এডমিৰেল সঞ্জয় জসজিত সিং ৰিটায়াৰ হয়, তেওঁক ইণ্ডিয়ান নেভিৰ পৰা এই মেডেলটো প্ৰদান কৰা হৈছে। দিছ ইজ দ্য ফাৰ্ষ্ট টপিক। বেছড অন দিছ টপিক our practice question is this. Please attempt the question and submit the answer in the comment section. ঠিক আছে, আমি কোয়েশ্চনটো চাওঁ। Which of the following statement about the Sarvottam Seva medal is correct? So it is India's highest wartime decoration. Next, it was instituted in 1980 and awarded frequently. Next, in 2025, for the first time, Air Force officer received this medal. কোনটো শুদ্ধ হয়? ঠিক আছে, আমাৰ এই অপশনটোত একচুয়ালি কোনটো অশুদ্ধ বুলি দিব লাগিছিলে, ইনকাৰেক্ট হয়। ঠিক আছে, আপোনালোকে এইটো ইনকাৰেক্ট বুলি ধৰিব। কুৱেশ্যনত অলপ কিবা ভুল হৈ গৈছে, দিছ ইজ নট কাৰেক্ট, ইনকাৰেক্ট বুলি ধৰিব। ঠিক আছে, মই ফাইনেল পিপিটিত পিডিএফত আপোনালোকক শুদ্ধ কৰি পিডিএফটো পঠাই দিম। ঠিক আছে, চ' কোন কেইটা ষ্টেটমেণ্ট ইনকাৰেক্ট হয় এতিয়া চাই লওঁ। ইট ইজ ইণ্ডিয়াজ হাইয়েষ্ট ৱাৰ টাইম ডেকৰেশ্যন। ঠিক আছে, দিছ ইজ কাৰেক্ট, আমি চাইছিলোঁ, হয় নহয়? নেক্সট, ইট ৱাজ ইনষ্টিটিউট ইন 1980, ইয়ালৈকে এই ষ্টেটমেণ্টটো শুদ্ধ হৈ আছে, কিন্তু এৱাৰ্ডেড ফ্ৰিকুৱেণ্টলি নহয়, ৰেয়াৰলি আমি এই এৱাৰ্ডটো প্ৰদান কৰা হয়। ঠিক আছে, এই এৱাৰ্ডটো ৰেয়াৰলি কাৎচিতভাৱেহে প্ৰদান কৰা হয়, সকলো টাইমত এই এৱাৰ্ডটো ৱাৰ টাইম এৱাৰ্ডটো প্ৰদান কৰা নহয়। ইন 2025 for the first time Air Force officer received this medal নহয়, কাৰ? ইণ্ডিয়ান নেভিৰ অফিচাৰে এই এৱাৰ্ডটো পাবলৈ সক্ষম হৈছিলে। Am I right? So option 2 and 3 are the wrong. ঠিক আছে, option 2 and 3 are wrong answer. That's why option B is correct answer for this question. ঠিক আছে, আমাক ইনকারেক্ট খুদিছে, কারেক্ট খুদা নাই। ঠিক আছে, next topic, our next article. ঠিক আছে, our next article is the removal of chief election commissioner. ঠিক আছে, removal of chief election commissioner. আমি জানো ইলেকশন কমিশনাৰৰ বিষয়ে আমি 324ত আমি পঢ়িও, হয় নহয়? আৰ্টিকেল 324। এতিয়া আমি জানো যে চিফ ইলেকশন কমিশনাৰ, আমাৰ চিফ ইলেকশন কমিশনাৰ থাকে, লগতে কিছুমান তেওঁক সাবঅৰ্ডিনেট হিচাপে ইলেকশন কমিশনাৰ থাকে। এম আই ৰাইট? তো ইলেকশন কমিশনাৰ আৰু চিফ ইলেকশন কমিশনাৰৰ মাজত তেওঁলোকে কি কৰে? ভাৰতীয় ইলেকশ্যনৰ নিৰ্বাচনী ব্যৱস্থা সুচাৰুৰূপে সম্পাদন কৰি লৈ যায়। এতিয়া আমি এই আৰ্টিকেলত চাওঁ যে চিফ ইলেকশ্যন কমিশনাৰ, মুখ্য নিৰ্বাচনী আয়োগ, ঠিক আছে, নিৰ্বাচন আয়োগৰ মুখ্য বিষয়াজনক কেনেকে ৰিমুভ কৰা হয়, তেওঁৰ ৰিমুভেলৰ প্ৰচিডিঅ'ৰটো কি হয়। ঠিক আছে, চাওঁ আহক। এতিয়া ৰিচেণ্ট এটা নিউজ ওলাই আহিছে যে অপজিশ্যন ইণ্ডিয়া ব্লক কনচিডাৰ দ্য মোশ্যন ফৰ দ্য ৰিমুভেল অফ CEC চিফ ইলেকশ্যন কমিশনাৰ জ্ঞানেশ কুমাৰ। ঠিক আছে, অপজিশ্যনে পাৰ্লিয়ামেণ্টত চিফ ইলেকশ্যন কমিশনাৰৰ ৰিমুভেলৰ মোশ্যন আনিবলৈ
ট্রাই কৰিছে ঠিক আছে ট্ৰিগাৰ্ড CEC কিয় ট্রাই কৰিছে Chief Election Commissioner accused opposition misinformation opposition alleges partisanship so opposition এ কৈছে যে যেটো চিফ ইলেকশন কমিশনাৰ যিবোৰ কামবোৰ কৰিছে হেইটো পাৰ্টিশনশিপত কৰবাত তেও পাৰ্টিশনশিপ কৰিবলৈ আৰু আপোনালোকে SIR ৰ কথাও জানে সাগে ঠিক আছে ইন্টেনসিভ যেটো ৰিভিজন চলি আছে ঠিক আছে এই ৰিভিজনৰ ক্ষেত্ৰটো মাল্টিপল নামবোৰ এজন মানুহৰে মাল্টিপল নাম ভোটাৰ লিষ্টত হোৱাৰ কথা কৈছে তেনেকে কৈ অপজিশনে এলিজ কৰিবলৈ চেষ্টা কৰিছে মিস ইনফৰমেশন দিয়া বুলি চিফ ইলেকশন কমিশনাৰক চিফ ইলেকশন কমিশনাৰে কৈছে যে অপজিশনে যেটো তেওঁৰ চিফ ইলেকশন কমিশনৰ ওপৰত যেটো মানে আৰোপ অৰ্পণ কৰিছে এই আৰোপবোৰ একেবাৰে মিস ইনফৰমেশন হয় দিস আর নট ট্ৰু সো অপজিশনে কি কৈছে যে নহয় দিস আর ট্ৰু যিবোৰ এলিগেশন আছে দিস আর ট্ৰু এলিগেশন আৰু ইলেকশন কমিশনে পাৰ্টিশনশিপৰ মানে ই কৰিবলৈ চেষ্টা কৰিছে যি কোনো হক দিস আর পলিটিক্যাল নিউজ অনলি আমাৰ কোনো ধৰণৰ মানে কামৰ নহয় এই নিউজটো আমি এতিয়া এই সেগতে এই নিউজৰ ওপৰত নিউজৰ ক্ষেত্ৰত আমি ৰিমুভাল অফ চিফ ইলেকশন কমিশনাৰ অফ ইন্ডিয়া কেনেকে কি প্ৰসিডিউৰ হয় হেইটো হেসাম ঠিক আছে দিস ইজ ইম্পৰ্টেন্ট ফৰ আস সব কনস্টিটিউশনাল প্ৰভিজন টু কি হয় যে আৰ্টিকল 324 অৰ সাব ক্লজ 5 ত এই কথা দিয়া আছে চিফ ইলেকশন কমিশনাৰ ক্যান বি ৰিমুভড ইন লাইক manner and on like ground as the Supreme Court judge Supreme Court or judge ok jeneke remove kora hoy teneke thik ase Supreme Court tor ejon judge ok jeneke remove kora hoy teneke eitu manner te aru hey grounds burote thik ase ki kora hobo chief election commissioner ko remove kora hobo nijor officer pora thik ase ki ground thakibo lagibo proved misbehavior aru incapacity ki proved misbehavior and incapacity এই দুটা গ্রাউন্ডত চিফ ইলেকশন কমিশনারক রিমুভালৰ প্ৰসেস স্টার্ট কৰি দিব পৰা যায় ইয়াৰ প্ৰসিডিউৰ কি হয় প্ৰসিডিউৰ ফৰ ৰিমুভাল কাৰ হাতত অথৰিটি আছে ৰিমুভ কৰিব পৰা তো প্ৰেসিডেন্ট অফ ইন্ডিয়া the president of India can remove the chief election commissioner after the parliamentary debate and discussion if the bill is passed in the parliament okay ইয়াৰ process to কি হয় সব Parliament must pass the resolution of special majority এই resolution to pass করিব লাগিব কি হয় special majority of total membership plus 2/3 present and voting মানে যেনেকে লোকসভাৰ membership কিমান 550 ইয়াৰ যেটো majority কি হ'ব 2 কিমান হ'ব 75 এইটো প্লাস 1 মানে 276 ঠিক আছে 276 মানে মই স্ট্রেংথৰ কথা কোৱা নাই স্ট্রেংথ টু 272 হ'ব ঠিক আছে কিয়নো আমি টোটাল 550 সিট ভৰি না থাকে ঠিক আছে 545 সিট 543 সিটত হে ইলেকশন হয় তো 550 সিটৰ টোটাল মেজৰিটি চাও স্পেশাল মেজৰিটি টু হ'ব এইটোৰ লগতে 2/3 of present and voting যিমান মেম্বাৰ ইলেক্ট হৈ আহিছে তাৰে 2/3 মেম্বাৰ কি থাকিব লাগিব পাৰ্লিয়ামেন্টত থাকিব লাগিব আৰু তেওঁলোকে ভোট কৰিব লাগিব ঠিক আছে 2/3 মেম্বাৰ পাৰ্লিয়ামেন্টত উপস্থিত থাকিব লাগিব এন্ড ভোট কৰিব লাগিব প্ৰেজেন্ট এন্ড ভোটিং ঠিক আছে 50% plus 1 of total membership মানে টোটাল পার্লিয়ামেন্টত যিমান মেম্বাৰ আছে তাৰ মেজৰিটি আলটিমেটলি পাৰ্লিয়ামেন্টৰ এনে লোকসভাৰ আসনৰ সংখ্যা হৈছে বৰ্তমান 550 তো 550 গোটেইটো তো ইলেকশন নহয় 543 এতিয়া ইলেকশন আছে মেম্বাৰ আছে 543 টা প্ৰেজেন্ট লোকসভা তো 543 আপুনি মেজৰিটি ধৰি লওক ঠিক আছে 543 যদি আপুনি মেজৰিটি ধৰে some like 72 272 273 272 hobo ঠিক আছে 271.5 to 272 ধৰি লওক and then আৰু কি লাগিব 2/3 of that member
মানে টোটাল 543 2/3 মেম্বাৰ প্ৰেজেন্ট হ'ব লাগিব এণ্ড ভোটিং হ'ব লাগিব ঠিক আছে নেক্সট চাও protection তেওঁ কি protection পায় chief election commissioner chief election commissioner enjoy the same security of tenure as the supreme court judge supreme court judge এজনে জি security পায় যেনেকুৱা tenure পায় same পায় chief election commissioner ঠিক আছে এবং removal other election commissioner আৰু এইটো তো হৈছে procedure only chief election commissioner ক remove কৰা other election commissioner ক remove কৰা procedure to কি হ'ব Election Commissioner do not enjoy the same protection as Chief Election Commissioner. They can be removed by the President after the recommendation of Chief Election Commissioner. Chief Election Commissioner recommendation অনুকৰি President Election Commissioner directly remove কৰিব পাৰে তেওঁলোকৰ কাৰণে কোনো motion Parliamentত আনাৰ দৰকাৰ নাথাকে okay based on this topic this is for you the practice question. This is your practice question. Consider the following statement about the removal of Chief Election Commissioner in India. The Chief Election Commissioner can be removed only the same manner as the Supreme Court judge. Next, the Chief Election Commissioner can be removed by the President through a parliamentary resolution passed by the simple majority. Other election commissioner can be removed by the President on the recommendation of Chief Election Commissioner. কোনটো শুদ্ধ হয় আপোনালোকে নিজৰ এনসাৰবোৰ কমেন্ট সেকশনত দিব ইউটিউবৰ কমেন্ট সেকশনত আপোনালোকৰ এনসাৰবোৰ আপোনালোকে দিবলৈ ট্ৰাই কৰিব কোৱেশ্চন নম্বৰ 1 এনসাৰ অমুক বুলি ঠিক আছে তেতিয়াহে আপোনালোকৰ প্ৰেক্টিসটো আৰু বাঢ়ি গৈ থাকিব ঠিক আছে সো চাওক আমি এই সিম্পল মেজৰিটিটো আমি চোৱা নাছিলো আমি স্পেশাল মেজৰিটিৰ কথা কৈছিলো স্পেশাল মেজৰিটিৰ কথা কৈছিলো সো অপশন 2 ইজ wrong তো যদি অপশন 2 wrong হয় C আৰু D is directly wrong হৈ যাব হয় না one remove only the same manner Supreme Court judge yes the commissioner can be removed by the President on the recommendation of Chief Election Commissioner so 1 and 3 is the correct answer মই explanation লৈ আহিছো this is your explanation ঠিক আছে this is your explanation আপোনালোকে explanation টো পঢ়ি লব পাৰিব ঠিক আছে so next topic হৈছে next article হৈছে topic number 3 brain eating amoeba Naegleria fowleri ঠিক আছে Naegleria fowleri so recent এটা কেস আইছে recent news হৈছে 9 years old এজন কেরালার এজন বাচ্চা 9 years old এজন চাইল্ড কি হৈছে এটা ডিজিজৰ কাৰণে মৃত্যুৰ মুখত পৰিছে ডিজিজৰ নাম কি হৈছিল প্রাইমেরি এমিওবিক মেনিনগোফ্লাইটিস কি প্রাইমেরি এমিওবিক মেনিনগোফ্লাইটিস শর্টত প্যাম বুলি কোৱা হয় এই ডিজিজৰ কাৰণে এই বেমাৰটোৰ কাৰণে মৃত্যুৰ মুখত পৰিব লগা হৈছে কেৰালাৰ 9 বছৰীয়া এজন শিশু ঠিক আছে এই প্রাইমেরি এমিওবিক মেনিনগোফ্লাইটিস টু কি হয় চাইলং এইটো রেয়ার ব্রেইন ইনফেকশন হয় এটা ব্রেইনৰ ইনফেকশন হয় ঠিক আছে caused by the Naegleria fowleri ঠিক আছে Naegleria fowleri এই ভাইরাসৰ কাৰণে এই ব্যাকটেৰিয়াটোৰ কাৰণে এই বেমাৰটো হয় ঠিক আছে প্যাম বেমাৰটো হয় ইয়াৰ mortality rate fatality rate টু কি 95% লৈ 97% লৈ ইয়াক ডেথ ৰেট আছে মানে ডেথ হোৱাৰ চান্সেস 95 to 97% লৈ থাকে ঠিক আছে এই Naegleria fowleri বিষয়ে আমি যদি কথা পাতো এইটো হৈছে সিঙ্গল সেলড এমিবা হয় ঠিক আছে কত পায় মাটিত পায় আৰু গৰম পানীত পায় ওয়ার্ম ওয়াটার বডিজত পায় গৰম পানীৰ মানে আলটিমেটলি ইয়াৰ 46 ডিগ্ৰীতকে বেছি যদি গৰম পানী থাকে এই ব্যাকটেৰিয়াটো Naegleria fowleri জিআই থাকিব পাৰে ঠিক আছে হাই টেম্পারেচার এরিয়াত জিআই থাকিব পাৰে এই ব্যাকটেৰিয়াটো ঠিক আছে নেক্সট চাও ইনফেকশন কি হয় ইয়াৰ এন্টার বডি থ্রু দা নোজ নাকৰ দ্বাৰা আমার ব্রেইনলে ঘুমাই যায় ট্রাভেলস টু দা ব্রেইন কজ সিরিয়াস ইনফেকশন ইয়ার ট্রিটমেন্টের যদি আমি কথা চাবলে যাও নো ফুললি এফেক্টিভ ট্রিটমেন্ট আইডেন্টিফাই এট মানে এতিয়ালৈকে কোনো ধৰণৰ ইয়াৰ এফেক্টিভ ট্রিটমেন্ট
উলিয়াব পৰা হোৱা নাই ঠিক আছে চলি আছে ৰিসাৰ্চ বাট এতিয়ালৈকে কোনো কনক্লুসিভ ট্ৰিটমেন্ট আমাৰ হাতত আহি পৰা নাই ঠিক আছে সো দিস ইজ about the Naegleria fluoleri আৰু এই ব্যাকটেৰিয়াই কি বেমাৰ সৃষ্টি কৰে আপোনালোকে মনত ৰাখিব ব্ৰেইন ইটিং এপিমাই কি বেমাৰটো সৃষ্টি কৰে প্ৰাইমেৰী এমিওবিক মিনিংগোফ্লাইটিছ ঠিক আছে so based on this topic আমি এটা প্র্যাকটিস কোয়েশ্চন লৈ আহিছো consider the following question statement about the Naegleria fluoleri বা ইয়াকে ব্রেইন ইটিং অ্যামিবা বুলি কোৱা হয় ঠিক আছে ব্রেইনলে ঘুমাই পৰে আৰু ব্রেইনটো খাই পেলাই দিয়ে ঠিক আছে it cause the brain infection called primary amyloic meningophilitis next how it infects human by entering the body through mouth ঠিক আছে PAM primary amyloic meningophilitis has a very high fatality rate above 90% কোনটো উত্তৰ শুদ্ধ হয় আপোনালোকে এই প্ৰশ্নৰ উত্তৰ কমেন্ট সেকশনত জনাই দিব পাৰে ঠিক আছে চাওক ইয়াৰ কোনটো শুদ্ধ হয় বুলি কৈছে আমি এইটো চাইছিলো কোৰ পৰা ঘুমাই নাকৰ পৰা ঠিক আছে নোজ কিন্তু মাউথৰ পৰা নহয় তো আলটিমেটলি আমাৰ অপশন 2 ইজ দা wrong answer so option C is the correct answer ঠিক আছে option C is the correct answer nose or pura khumai not mouth ঠিক আছে next topic 130th constitutional amendment bill 2025 recently parliament ot ki kora hoise eta union home minister introduce tinita bill union home minister ঠিক আছে অমিত শাহ sare tinita bill introduce korise ঠিক আছে তিনটা বিল ইন্ট্রোডিউস কৰিছে ইন লোক সভা for remove arrested leader for the removal of arrested leader যিসকল লিডার সকল অ্যারেস্ট হৈ যায় এটা পিরিয়ডৰ কে বেছি টাইমৰ কাৰণে এটা হিনিয়াস ক্ৰাইমত বা তাৰ পানিশমেন্ট 5 ইয়াৰ্ছতকৈ বেছি থাকে তেনে হলে সেই লিডাৰ্স বুৰে নিজৰ পদৰ পৰা স্থিফা দিব লাগে বা তেওঁলোকক ৰিমুভ কৰিব পৰা যাব চাওকচোন এই কি বিল পাৰ্লিয়ামেন্টৰ আগত ৰাখিছে আমি চাই লওঁ 130th constitutional amendment bill 2025 এইটোৱে কি কৰিব prime minister chief minister ministers of union and state or union territory যদি এই লোকে এই বিলে 130th constitutional amendment বিলে এই সকলকো ৰিমুভ কৰি দিব পৰা ক্ৰাইটেৰিয়াটো ৰাখিব ঠিক আছে কিয় ৰিমুভ কৰিব অলৰেডি আমি ডিসকাস কৰিম আগলৈ নেক্সট বিল আহিছে জম্মু এণ্ড কাশ্মীৰ ৰিঅৰ্গানাইজেশ্যন এমেন্ডমেন্ট বিল 2025 এইটোৱে কি কৰিব চিফ মিনিষ্টাৰ এণ্ড মিনিষ্টাৰ অফ জম্মু এণ্ড কাশ্মীৰ এই সকলক ৰিমুভ কৰিব পৰা কেপাচিটিটো ৰাখিব নেক্সট চাও গভৰ্নমেন্ট অফ ইউনিয়ন টেৰিটৰিজ এমেন্ডমেন্ট বিল 2025 এই বিলে কি কৰিব পুডুচেৰীৰ লগে লগে সকলো ইউটিজ দিল্লীৰ পৰা লৈ চণ্ডীগড়ৰ পৰা পুডুচেৰী সকলো ইউটিজৰ যিবোৰ চিফ মিনিষ্টাৰ থাকে ঠিক আছে সকলো ইউটিজৰ মিনিষ্টাৰ্সবোৰ থাকে সেই সকলকো এই বিলটোৰ ওপৰত প্ৰয়োজ্য হ'ব ঠিক আছে এই বিলটো কি প্ৰভিজন আছে 130th কনস্টিটিউশনাল এমেন্ডমেন্টৰ বিলত চাও আৰ্টিকল এমেন্ড কৰিব লগা হৈ যাব 75 য'ত আমি 75 আৰ্টিকল চাও কাউন্সিল অফ মিনিষ্টাৰৰ বিষয়ে আমি এইটো আৰ্টিকলত চাও ঠিক আছে 164 সিমিলাৰ হৈ যায় স্টেটৰ মিনিষ্টাৰ সকলৰ বিষয়ে চাও 239 এ এইটোত আমি ইউনিয়ন টেৰিটৰিজৰ বিষয়ে চাও ঠিক আছে এইটো কাৰ কাৰণে এপ্লিকেবল হ'ব কাৰ ৰিমুভেলৰ কাৰণে ইভেন প্ৰাইম মিনিষ্টাৰ চিফ মিনিষ্টাৰ আৰু মিনিষ্টাৰ এট ইউনিয়ন ষ্টেট আৰু ইউটি লেভেলছ সকলো লেভেলত কিয় কি গ্ৰাউণ্ড থাকিব লাগিব ৰিমুভেলৰ কাৰণে arrest for 30 consecutive days of an offense punishable by 5 years or more 5 বছৰতকে বেছি ঠিক আছে পানিশমেন্ট থকা কোনো এনেকা ক্রাইম যদি কৰে আৰু তেওঁলোকক যদি 30 দিনতকে বেছি তেওঁলোক জেলত অ্যারেস্ট হৈ থাকে মনত ৰাখিব দিস ইজ অ্যারেস্ট ঠিক আছে দিস ইজ অ্যারেস্ট ওকে অ্যারেস্ট হৈ থাকে 30 দিনতকে বেছি তেতিয়া হলে তেওঁলোকে নিজৰ যেটো সিট পিএমএ হোক প্রাইম মিনিষ্টারে হোক বা চিফ মিনিষ্টারে হোক বা মিনিষ্টার্স হোক
ষ্টেট লেভেলৰ মিনিষ্টাৰ হওক, ইউনিয়ন লেভেলৰ মিনিষ্টাৰ হওক, ইউনিয়ন টেৰিটৰিজৰ যদি মিনিষ্টাৰো হয়, তেতিয়াহ'লেও তেওঁলোকে নিজৰ চিটৰ পৰা ৰিমুভ হৈ যাব, ঠিক আছে, নিজৰ চিটটো হেৰুৱাবলগীয়া হৈ যাব। কিয়? তেওঁলোক যদি 5 বছৰতকে বেছি যদি পানিশমেন্ট থকা কোনো ক্ৰাইমৰ কাৰণে জেলত গৈছে বা 30 দিন আৰু 30 দিনৰকে বেছি যদি সেই জেলত থাকিছে তেতিয়াহ'লে তেওঁলোকে নিজৰ চিটটো হেৰুৱাবলগীয়া হ'ব। অ'কে, কিন্তু তেওঁলোকে আকৌ জেলৰ পৰা ৰিলিজ হোৱাৰ পাছত ৰিএপইণ্ট হৈ আহিব পাৰে, মানে ইলেকশ্যন কৰি আকৌ জিকি লৈ প্ৰাইম মিনিষ্টাৰ, চিফ মিনিষ্টাৰ হ'ব পাৰে, ঠিক আছে, তাত কোনো বাধা নাই, কিন্তু আকৌ ইলেকশ্যনত জিকিব লাগিব, ঠিক আছে, যেতিয়া ইলেকশ্যন হ'ব তেতিয়া উঠিব লাগিব, জিকিব লাগিব, হয় না? এই অথৰিটিটো কোনে ৰিমুভ কৰিব? যদি ইউনিয়নত হয় প্ৰেসিডেন্টে কৰিব, প্ৰাইম মিনিষ্টাৰক প্ৰেসিডেন্টে কৰিব, কাউন্সিল অফ মিনিষ্টাৰ, ইউনিয়ন কাউন্সিল অফ মিনিষ্টাৰকো প্ৰেসিডেন্টে কৰিব, ঠিক আছে, চিফ মিনিষ্টাৰ হলে গভৰ্ণৰে কৰিব, ষ্টেট কাউন্সিল অফ মিনিষ্টাৰকো গভৰ্ণৰে কৰিব, ইউটিজৰ যদি মিনিষ্টাৰ্ছ সকল থাকে তেতিয়াহ'লে লেফটেনেণ্ট গভৰ্ণৰে কৰিব, ঠিক আছে, লেফটেনেণ্ট গভৰ্ণৰে কৰিব, ঠিক আছে। এই বিলটো কিয় আনা হৈছে পাৰ্লিয়ামেণ্টত, এই বিলটো ইন্ট্ৰডিউস কিয় কৰা হৈছে পাৰ্লিয়ামেণ্টত? চাওক, এই বিলটোৱে প্ৰিভেন্ট দ্য প্ৰলং টেনিয়ৰ অফ এৰেষ্টেড লিডাৰ্ছ, কাৰ্ব ক্ৰিমিনেলাইজেশ্যন অফ পলিটিক্স। আপোনালোকে আচৰিত হ'ব যে আমাৰ পাৰ্লিয়ামেণ্টত যিসকল এমপি তেওঁলোকৰ বহু দীঘল দীঘল কি থাকে, যিটো ক্ৰিমিনেল বেকগ্ৰাউণ্ড থাকে, তথাপিও তেওঁলোকে ডেমক্ৰেচিত তেওঁলোকৰ অধিকাৰ থাকে যে ভোট তেওঁলোকে ইলেকশ্যন কণ্টেষ্ট কৰিব পাৰে, এম আই ৰাইট? আৰু ইলেকশ্যন কণ্টেষ্ট কৰি তেওঁলোকে জিকিও যাব পাৰে, আৰু লাষ্টত গৈ কি হয়, পাৰ্লিয়ামেণ্টত ক্ৰিমিনেলাইজ হৈ যায় পাৰ্লিয়ামেণ্ট, আল্টিমেটলি যিবোৰ দাগী থকা লোক সেইসকল এমপি হৈ পাৰ্লিয়ামেণ্টত আহি যায়, এম আই ৰাইট? পাৰ্লিয়ামেণ্টত সেইসকল এমপি হৈ আহি যায়, সেই প্ৰভিজনটো পাৰ্লিয়ামেণ্টত তেনেকুৱা ধৰণৰ ব্যক্তি যাতে এমপি হৈ নাহে, সেইটোৰ কাৰণে এই বিলটো সংসদত পাৰ্লিয়ামেণ্টত প্ৰস্তাৱ কৰা হৈছে এই বিলটো, ঠিক আছে, 130th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল, ঠিক আছে। মনত ৰাখিব, এতিয়ালৈকে কোনো ধৰণৰ এক্ট হোৱা নাই, এইটো বিল হৈ আছে, ডিবেট ডিছকাশ্যন পাৰ্লিয়ামেণ্টত হ'ব, লোকসভা, ৰাজ্যসভা, দেন প্ৰেচিডেণ্টৰ ৰেকমেণ্ডেশ্যনৰ কাৰণে যাব, যদি প্ৰেচিডেণ্টে এছেণ্ট দি দিয়ে, নিজৰ কনচেণ্টটো দি দিয়ে, তেতিয়াহে গৈ এইটো এক্ট হ'ব, ঠিক আছে। তো তেতিয়ালৈকে এইটো বৰ্তমান বিল হৈ আছে, 130th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল হৈ আছে, ঠিক আছে, তেতিয়া এক্ট হলে আমি গম পাম কিমান নম্বৰ এক্ট হ'ব, ঠিক আছে। এই কনটেক্সটটো কি, কিয় এই বিলটো আনিব লগা হ'ল? ৰিচেণ্টলি আপোনালোকে জানেনে দিল্লীৰ CM অৰবিন্দ কেজৰিৱালকো এৰেষ্ট কৰা হৈছিলে, ঠিক আছে, কিছুমান কেছৰ কাৰণে। এই তাৰপিছত এনেকে এই ট্ৰেণ্ডবোৰ যেতিয়া চলি থাকে, আল্টিমেটলি কি হয়, মিনিষ্টাৰ্ছবোৰ, চিফ মিনিষ্টাৰ্ছবোৰ, প্ৰাইম মিনিষ্টাৰ্ছ যদি তেনেকুৱা দাগি থকা থাকে, মানে অলৰেডি ক্ৰিমিনেল বেকগ্ৰাউণ্ড হৈ থকা থাকে, ক্ৰিমিনেল কেছ লাগি থকা যদি থাকে, তো আল্টিমেটলি তেওঁলোকে জনতাৰ কাৰণে একো ভাল যে কৰিব সেইটো আশাটো কম থাকে, অবভিয়াছলি। চ' তেনেকুৱা যাতে নহয়, পাৰ্লিয়ামেণ্টটো সুচাৰুৰূপে চলি থাকে, ভাৰতীয় সংসদৰ ব্যৱস্থা খুব প্ৰণালীবদ্ধভাৱে চলি থাকে, তাৰ বাবে 130th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল প্ৰস্তাৱ কৰা হৈছে, এই কথা খদৰি কৰে, ঠিক আছে। So based on this topic, we have a question. Which of the following articles proposed to amend by the 130th constitutional amendment? 130তম সংবিধান সংশোধনী বিলে 2025 কোন কেইটা আৰ্টিকেল, সংবিধানৰ কোন কেইটা অনুচ্ছেদক চেঞ্জ কৰিব, ঠিক আছে, এমেণ্ড কৰাৰ কথা কৈছে। চাওক, আমাৰ আৰ্টিকেল আমি কি কি চাইছিলো, এইকেইটা চাইছিলো নে? 80, 71, 239A? নহয়, আমাৰ অপশ্যন চি ইজ দ্য কাৰেক্ট। আৰ্টিকেল 75, আৰ্টিকেল 164, আৰ্টিকেল 239A এইসমূহ চেঞ্জ কৰাৰ কথা কৈছে। কি কি আছে এইটোত চাই লওঁ আমি। চাওক, এইসমূহ আৰ্টিকেল 75, অপশ্যন চি ইজ দ্য কাৰেক্ট। আৰ্টিকেল 75 কাউন্সিল অফ মিনিষ্টাৰ্ছৰ কথা কৈছে। আৰ্টিকেল 164 কাউন্সিল অফ মিনিষ্টাৰ ফৰ ষ্টেটৰ কথা কৈছে, এইটো ইউনিয়নৰ কথা কৈছে। আৰ্টিকেল 239A স্পেচিয়েল প্ৰভিজন ফৰ ইউনিয়ন টেৰিটৰী অফ দিল্লীৰ কথা কৈছে, ঠিক আছে, লগতে সকলো ইউনিয়ন টেৰিটৰী, কিন্তু ইয়াৰ বাহিৰে কোনো আৰ্টিকেলে এই কথাবোৰ নকয়।
ঠিক আছে, নেক্সট আমি আমাৰ নিউজটো চাওঁ বা আৰ্টিকেলটো চাওঁ। RBI simplifies ভোষ্ট্ৰ ৰূপী একাউণ্ট। ঠিক আছে, এই দুটা ধৰণৰ একাউণ্ট থাকে, ভোষ্ট্ৰ একাউণ্ট এণ্ড নষ্ট্ৰ একাউণ্ট। কি হয় আহকচোন আমি জানি লওঁ আজি। ঠিক আছে, ইকনমিত যদি আমি ইকনমিৰ প্ৰশ্নবোৰ চাবলৈ যাওঁ বা সকলো ডিপাৰ্টমেণ্টেল এক্সাম UPSC হওক, APSC হওক বা SSC হওক বা আসাম ডিপাৰ্টমেণ্টেল এক্সামেই হওক, এইবোৰ ভোষ্ট্ৰ নষ্ট্ৰ একাউণ্টৰ বিষয়ে সোধা দেখা যায়। তো আজি আমি কনচেপ্টটো ক্লিয়াৰ কৰি লওঁ। ডিফাৰেণ্ট বেংক একাউণ্টছ কি কি হয় চাওক। প্ৰথমতে ভোষ্ট্ৰ একাউণ্ট কি হয় চাওক। ভোষ্ট্ৰ একাউণ্ট হৈছে যদি এটা ফৰেন বেংকছ একাউণ্ট হেল্ড ইন ডমেষ্টিক বেংক ইন লোকেল কাৰেঞ্চি। মানে চাওক, ইয়াত মই দি দিছোঁ, যদি এটা SBIৰ একাউণ্ট এটা চিটি বেংক, আমেৰিকাৰ চিটি বেংকে যদি ভাৰতৰ SBIত একাউণ্ট খুলিব লগা হয়, ঠিক আছে, ভাৰতৰ SBIত যদি একাউণ্ট খুলিব লগা হয় আৰু এই একাউণ্টটো ভাৰতীয় ৰুপিজত খুলিব, ভাৰতীয় টকাত খুলিব, ভাৰতীয় কাৰেঞ্চিত খুলিব, তেতিয়াহ'লে এই SBIৰ কাৰণে এই একাউণ্টটো হৈ পৰিব ভোষ্ট্ৰ একাউণ্ট। ঠিক আছে, চাওক, when a foreign bank's account held in the domestic bank, that is SBI, here foreign bank is Citibank, in a local currency Indian rupee. Sak example disu, United States or Citibank holds a Indian rupee account in SBI, so SBI er karone ei account to hoi jabo ভোষ্ট্ৰ account. Ultimately কথাটো কেনেকৈ চাওক, এইটো যদি মই SBI চাওঁ, SBI, ঠিক আছে, আৰু এইটো হৈছে চিটি বেংক। দিস ইজ চিটি বেংক। ওকে, চিটি বেংকে যদি SBIত একাউণ্ট খোলে, ঠিক আছে, ইণ্ডিয়ান ৰুপিজত, ঠিক আছে, চিটি বেংকে যদি একাউণ্ট খোলে ইণ্ডিয়ান ৰুপিজত, ঠিক আছে, SBIত, তেতিয়া এই একাউণ্টটো হৈ যাব ভোষ্ট্ৰ একাউণ্ট ফৰ কাৰ কাৰণে, SBIৰ কাৰণে। ঠিক আছে, আৰু কেতিয়াবা SBI যদি চিটি বেংকত, আমেৰিকাৰ চিটি বেংকত একাউণ্ট খুলিব লগা হয় ডলাৰত, তেতিয়া SBIৰ কাৰণে এইটো হৈ যাব নষ্ট্ৰ একাউণ্ট। ঠিক আছে, নষ্ট্ৰ একাউণ্ট হৈ যাব, নষ্ট্ৰ একাউণ্ট। বুজি পাইছেনে? চিটি বেংকে SBI যদি ইণ্ডিয়ান ৰুপিজত খোলে একাউণ্টটো, তেতিয়াহ'লে SBIৰ কাৰণে এই একাউণ্টটো ভোষ্ট্ৰ একাউণ্ট। আৰু যদি SBI চিটি বেংকত একাউণ্ট এটা খোলে ডলাৰত, আমেৰিকান ডলাৰত, তেতিয়াহ'লে SBIৰ কাৰণে এই একাউণ্টটো হৈ যাব নষ্ট্ৰ একাউণ্ট। এতিয়া বুজি পাইছেনে? এতিয়া আহোঁ আমাৰ টপিকলৈ চাওঁ। একেখিনি কথা কোৱা হৈছে। এক্সাম্পল, US বেংক, চিটি বেংক হোল্ড ইণ্ডিয়ান একাউণ্ট, Indian rupee account for in SBI is known as Vostro account. Nostro, a domestic bank, that is SBI account held in the foreign bank that country's currency. মানে SBI holds USD account in Citibank known as Nostro account. ঠিক আছে, এতিয়া এইটো হৈছে ভোষ্ট্ৰ আৰু নষ্ট্ৰ একাউণ্টৰ কনচেপ্টটো। এতিয়া দিস ইজ Citibank টু SBI, কোনটো টকাত, ইণ্ডিয়ান ৰুপিজত, ঠিক আছে, ইণ্ডিয়ান ৰুপিজত, এইটো হৈছে ভোষ্ট্ৰ। এইটো হৈছে SBI টু চিটি বেংক, কোনটো ৰুপিজত, কোনটো কাৰেঞ্চিত, ডলাৰত, তেতিয়া এইটো হৈছে নষ্ট্ৰ একাউণ্ট। ঠিক আছে, এতিয়া চাওঁ, RBI কি কৰিলে, যে ৰিমুভ দ্য প্ৰিয়ৰ এপ্ৰুভেল ফৰ ৰিকুৱাৰমেণ্ট ফৰ অপেনিং ভোষ্ট্ৰ একাউণ্ট। ঠিক আছে, ভোষ্ট্ৰ ৰূপী একাউণ্ট। এতিয়া যেনেকে চিটি বেংকে SBIত ভোষ্ট্ৰ একাউণ্ট এটা খুলিব বিচাৰে, ঠিক আছে, ইণ্ডিয়ান ৰুপিজত এটা একাউণ্ট খুলিব বিচাৰে, কিন্তু ইয়াৰ কাৰণে চিটি বেংকে প্ৰথমতে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা পাৰ্মিশ্যন ল'ব লগা হৈছিল। কিন্তু এতিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এই নিয়মটো উঠাই দিলে। এতিয়া কি কৰি দিলে, এই নিয়মটো উঠাই দিলে আৰু নুখুধাকে আৰামকে ষ্টেট বেংক অফ ইণ্ডিয়াত গৈ একাউণ্ট খুলি ল'ব পাৰে চিটি বেংকে। ঠিক আছে, ভোষ্ট্ৰ একাউণ্ট। কিয় এনে কৰিলে, ইণ্টাৰনেশ্যনেল ট্ৰেড বুষ্ট কৰিবলৈ, ৰুপিজত ইণ্টাৰনেশ্যনেল ট্ৰেডটো বুষ্ট কৰিবলৈ। আল্টিমেটলি চিটি বেংকে SBIত কি কাৰেঞ্চিত ভোষ্ট্ৰ একাউণ্ট খুলিব, ৰুপি, ইণ্ডিয়ান ৰুপিত। ইয়াৰ ইম্পেক্টটো কি হ'ব, মোৰ ভোষ্ট্ৰ একাউণ্ট খুলিব,
এইটোৱে কি কৰিব বুষ্ট কৰিব ইন্টাৰনেশনালাইজেশন অফ ইন্ডিয়ান রুপিজ ইন্টাৰনেশনালাইজেশন অফ ইন্ডিয়ান রুপিজ ঠিক আছে ভাৰতীয় মুদ্ৰা বৈদেশিক মাৰ্কেটত বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰতো বহুত বহলভাৱে প্ৰচলিত মুদ্ৰা হিচাপে পৰিগণিত হ'ব ঠিক আছে এনেকে কৰিলে সো this is the topic about the Vostro account and Nostro account and based on this topic this is the question for you. Which of the following is correct regarding the Vostro and Nostro account? Vostro account is the domestic bank's account in foreign bank ঠিক আছে next Nostro account is a foreign bank's account in the domestic bank ঠিক আছে next Vostro accounts help to international trade settlement in local currency next Nostro accounts are maintained by the domestic currency only কোনটো শুদ্ধ উত্তৰ হ'ব আপোনালোকে কমেন্ট কৰি জনাব লাগে সো আমাৰ উত্তৰটো সি হ'ব কিয় এই Vostro account খুদি কি কৰিছে ডোমেস্টিক বেংকৰ একাউন্ট ফৰেন বেংকত এইটো উল্টা হৈছে এইটো হ'ব লাগিছিলে Nostro account হ'ব এইটো ঠিক আছে এইটো তেনেকে Vostro accountৰ কথা কৈছে ঠিক আছে আৰু যদি Nostro accounts are maintained by domestic currency only নহয় এইটো foreign currency হ'ব foreign currency only ঠিক আছে সো চাইলক ইয়াৰ অপশন দিয়া আছে এক্সপ্লেনেশন দিয়া আছে সো আজিৰ আমি এই টপিক এটা আমি সামৰিলো এই সপ্তাহৰ বাবে নেশনাল ইন্টাৰনেশনাল নিউজ এনালাইসিসত আপোনালোকৰ আগত পাঁচটা টপিক লৈ আহিছিলো সো আপোনালোকে যদি এই পিডিএফ টো পাব বিচাৰে মোৰ এই টেলিগ্ৰাম চেনেলত আপোনালোকে স্ক্যান কৰি আহিব পাৰে বা টেলিগ্ৰামত সাৰ্চ কৰি ল'ব পাৰে ষ্টাডি উইথ প্ৰিন্সাৰ বুলি ইয়াত মই এই আজিৰ যেটো নিউজ পেপাৰ এনালাইসিসৰ যেটো পিডিএফ এই পিডিএফ টো তাত দি দিম ঠিক আছে আৰু যদি আপোনালোকৰ ষ্টাডি ৰিলেটেড কিছুমান কোৱেৰিজ থাকে আপোনালোকে সেই গ্ৰুপত গৈ মোক খুদি ল'ব পাৰে আজিলৈ ধন্যবাদ থ্যাংক ইউ